মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম কৰিছা অহা 1.52 ঠিক আছে। মই তোমালোকক অসমীয়া আৰু ইংৰাজীত ধুনীয়াকৈ সমাধানখিনি কৈ দিম ঠিক আছে, আৰু তোমালোকক মই ধুনীয়াকৈ বুজাই দিম হ'ব। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা ঠিক আছে। কৰিছা অহা 1.52 কৰিবৰ কাৰণে কৰিছা অহা 1.4ৰ কনচেপ্টখিনি ক্লিয়াৰ থাকিব লাগিব ঠিক আছে। ইয়াত তোমালোকক আসন্নমানৰ বিষয়ে দিয়া আছিলে ঠিক আছে। আসন্নমান কি, কেনেকৈ উলিওৱা হয়, কিয় আসন্নমান আমি ব্যৱহাৰ কৰোঁ, সেই বিষয়ে ইয়াত ডিছকাশ্যন কৰা হৈছে ঠিক আছে। গতিকে তোমালোকে যদি কৰিছা অহা 1.4ৰ ভিডিঅ'টো চোৱা নাই তেনেহ'লে প্লেলিষ্টত পাই যাবা, তাৰ পৰা তোমালোকে চাই ল'বা ঠিক আছে। চাই আমি কেনেকৈ আসন্নমান উলিয়াব লাগে সেই কনচেপ্টটো ক্লিয়াৰ কৰি ল'বা ঠিক আছে। তেনেহ'লে তোমালোকে কৰিছা অহা 1.52 ভালকৈ বুজি পাবা ঠিক আছে। তো তোমালোকে ভিডিঅ'টো চাবা। এতিয়া ব'লা কৰিছা 1.52 চাওঁ ঠিক আছে। তোমালোকে কিবা বুজি নাপালে মই বুজাই দিম বাৰু ঠিক আছে। ইয়াতে মই ডিটেইলত বুজাই দিম ঠিক আছে। যিহেতু ইয়াত বেছি প্ৰশ্ন দিয়া নাই, ভিডিঅ'টো বেছি দীঘল নহ'ব, মই তোমালোকক অলপ ডিটেইলতে বুজাম ঠিক আছে। চিন্তা নকৰিবা। আৰু তোমালোকে এইটো ভিডিঅ' কিন্তু চাবা ঠিক আছে। কৰিছা 1.4ৰ ভিডিঅ'টো চাবা, তেনেহ'লে তোমালোকৰ কনচেপ্ট ক্লিয়াৰ হৈ যাব। আৰু কনচেপ্ট ক্লিয়াৰ কৰাকৈ তোমালোকে যদি পঢ়া তেনেহ'লে মেথছৰ নিচিনা ইণ্টাৰেষ্টিং ছাবজেক্টেই নাই ঠিক আছে। তোমালোকে বুজি পোৱাকৈ পঢ়িলে মেথছৰ নিচিনা ইণ্টাৰেষ্টিং ছাবজেক্টেই হ'ব নোৱাৰে। মেথ, ছায়েন্স এইবিলাক বহুত ইণ্টাৰেষ্টিং ঠিক আছে। এইবিলাক পঢ়িলে তোমালোকে এনেকুৱা ফিল কৰিবা যে তোমালোকে কিবা চিৰিয়েল চাই আছা, মানে ইমান ইণ্টাৰেষ্টিং, মানে ইমান মজা আহিব যদি তোমালোকে বুজি পোৱাকৈ পঢ়িব পাৰা ঠিক আছে। গতিকে বুজি পোৱাকৈ পঢ়িবা। আৰু চোৱা, এইটো হৈছে কৰিছা অহা 1.5 ন। তো এই কৰিছা অহা 1.5ত তোমালোকক যিকেইটা প্ৰশ্ন কৰিছে, তোমালোকে যদি এইখিনি পঢ়া, এইখিনি দিছে কৰিছা অহা 1.4ৰ পিছত যে আলোচনাখিনি কৰিছে, এইখিনি যদি তোমালোকে পঢ়া তেনেহ'লে তোমালোকে এইখিনি কৰা সহজ হৈ যাব ঠিক আছে। গতিকে তোমালোকে এইখিনিও পঢ়িবা হ'ব, এইখিনি পঢ়িবা তোমালোকে ঠিক আছে। তো ব'লা আমি প্ৰথম প্ৰশ্নটো ইংলিছত চাই লওঁ। Rice production of a farmer of Jorhat in 2023 was 9,856 kg per hectare, and in 2024, due to the efficient use of fertilizer and irrigation, the production increased to 12,347 kg per hectare. আৰু ইয়াত 1 হেক্টৰ মানে কিমান দি দিছে, 1 হেক্টৰ ইকুৱেল 10,000 স্কোৱাৰ মিটাৰ ঠিক আছে। তো এইখিনি তোমালোকক তথ্য দিছে। ইয়াৰ ওপৰত তোমালোকক তিনিটা প্ৰশ্ন কৰিছে। প্ৰথম প্ৰশ্নটো হৈছে ফাইণ্ড দ্য ডিফাৰেঞ্চ ইন ৰাইচ প্ৰডাকশ্যন বিটুইন দ্য টু ইয়াৰ্ছ ঠিক আছে। অসমীয়াত এবাৰ চাই লওঁ। অসমীয়াত তোমালোকক দিছে যে যোৰহাটৰ খেতিয়ক এজনৰ ধানৰ উৎপাদন 2023 চনত প্ৰতি হেক্টৰ মাটিত 9,856 কিলোগ্ৰাম আছিল, আৰু 2024 চনত সাৰ আৰু জলসিঞ্চনৰ দক্ষ ব্যৱহাৰৰ ফলত উৎপাদন বাঢ়ি প্ৰতি হেক্টৰ মাটিত 12,347 কিলোগ্ৰাম হয়। 1 হেক্টৰ ইকুৱেল 10,000 বৰ্গ কিলোমিটাৰ ঠিক আছে। তোমালোকক এইখিনি তথ্য দিছে। এই তথ্যখিনিৰ ওপৰত তোমালোকক এতিয়া প্ৰশ্ন কৰিব ঠিক আছে। এই প্ৰশ্নবিলাকৰ সমাধান তোমালোকে লিখিব লাগিব, মানে প্ৰশ্নবিলাক সমাধান কৰিব লাগিব ঠিক আছে। তো চোৱা, ইয়াত তোমালোকক দিছে দুয়োটা বৰ্ষৰ ধানৰ উৎপাদনৰ পাৰ্থক্য উলিওৱা ঠিক আছে। 2023 আৰু 2024 বৰ্ষৰ ধানৰ উৎপাদনৰ পাৰ্থক্য উলিয়াবলৈ দিছে। পাৰ্থক্য উলিয়াবৰ কাৰণে আমি কি কৰিম, পাৰ্থক্য উলিয়াবৰ কাৰণে আমি কি কৰিম, ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যা বিয়োগ কৰিম। পাৰ্থক্য মানে কি, তাৰ মানে 2023তকৈ 2024ত কিমান বেছি ধান উৎপাদন হৈছে সেইখিনি উলিয়াবলৈ দিছে মানে তোমালোকক ঠিক আছে। কেনেকৈ উলিয়াম, আমি পাৰ্থক্য উলিয়াবৰ কাৰণে সদায় ডাঙৰ সংখ্যাটোৰ পৰা আমি সৰু সংখ্যাটো বিয়োগ কৰি দিম ঠিক আছে। তো তোমালোকে ইয়াত কোৱা যে ডাঙৰ সংখ্যা কোনটো, সৰু সংখ্যা কোনটো। চোৱা, ইয়াত আছে 9,856, ইয়াত আছে 12,347। তো 12,347টো এইটোতকৈ ডাঙৰ সংখ্যা হয়নে। গতিকে আমি এইটোৰ পৰা এইটো বিয়োগ কৰি দিম ঠিক আছে। অ'কে, তো তোমালোকে এইটোৱে ধুনীয়াকৈ প্ৰথমে লিখি ল'বা দুয়োটা বৰ্ষৰ ধানৰ উৎপাদনৰ পাৰ্থক্য। তো আমি কি কৰিম, ইয়াত ওপৰত লিখিম 12,347 ঠিক আছে। তোমালোকে এইটো ধুনীয়াকৈ লিখিবা 12,347। তাৰপিছত তলত তোমালোকে লিখিব লাগিব 9,856 ঠিক আছে। কি কৰিব লাগিব, তোমালোকে বিয়োগ কৰিব লাগিব। পাৰ্থক্য উলিয়াবৰ কাৰণে সদায় ডাঙৰ সংখ্যাটোৰ পৰা তোমালোকে সৰু সংখ্যাটো বিয়োগ কৰিব লাগিব ঠিক আছে। তো এতিয়া চোৱা, 7ৰ পৰা 6 গ'লে কিমান, 7ৰ পৰা 6 গ'লে 1, তোমালোকে তলত 1 লিখিবা। তাৰপিছত চোৱা, ইয়াত আছে 4, 4ৰ পৰা আমি 5 বিয়োগ কৰিব পাৰিনে, নোৱাৰি। আমি কি কৰিম, আমি এই 3টোৰ পৰা 1 এটা দাঁৰ কৰিম, 1 এটা দাঁৰ কৰি ইয়াত মনে মনে বহাম
ঠিক আছে 1 এটা দাঁৰ কৰি ইয়াত যদি মনে মনে বহাই দিওঁ তেনেহলে কিমান হ'ব 14 হ'ব 14 পৰা যদি 5 বিয়োগ কৰো কিমান পাম 9 পাম 9 পাছে কিমান 14 ঠিক আছে তাৰ পিছত চোৱা ইয়াত কিমান আছে 2 আছে কাৰণ 1 এটা আমি দাঁৰ কৰিছিলো হয়নে 2 ৰ পৰা 8 না যায় আমি কি কৰিম এই 2 টোৰ পৰা 1 দাঁৰ কৰি মনে মনে আমি ইয়াত বহাই দিম কিমান হ'ব 12 হ'ব 12 পৰা 8 গলে কিমান 4 ঠিক আছে 4 কাৰণ 8 4 12 ইয়াত কিমান আছে 1 আছে কাৰণ 1 এটা দাঁৰ কৰিছিলো ইয়াত নিছিলো কই ঠিক আছে গতিকে 1 আছে 1 ৰ পৰা 9 যায় নে না যায় আমি কি কৰিম এই 1 টো দাঁৰ কৰিম কিমান হ'ব 11 হ'ব 11 ৰ পৰা 9 গলে কিমান হ'ব 11 ৰ পৰা 9 গলে হ'ব 2 ঠিক আছে আৰু ইয়াত 1 এই 1 টো দাঁৰেই নিছো ঠিক আছে গতিকে হৈ গল হ'ব তোমালোকে তলত লিখি দিব পাৰা যে এতেকে নিৰ্ণয় দানৰ উৎপাদনৰ পাৰ্থক্য বা তোমালোকে অনলি নিৰ্ণয় পাৰ্থক্য লিখি দিলি হল এতেকে নিৰ্ণয় পাৰ্থক্য কিমান 2491 ঠিক আছে তো চোৱা আমি ধানৰ উৎপাদনৰ পাৰ্থক্য লৈ আছো হয়নে গতিকে আমি কি কৰিব লাগিব এইখিনি তোমালোকে মুছি দিবা ঠিক আছে কাট পেন্সিল ইউজ কৰিছো এইখিনি তোমালোকে মুছি দিবা এইখিনি দৰকাৰ নাই ঠিক আছে আমি কি কৰিছো আমি ধানৰ ওজনৰ পাৰ্থক্য লৈ আছো ন গতিকে তোমালোকে ইয়াত কিলোগ্ৰাম বুলি দিবা ঠিক আছে অৰ্থাৎ তোমালোকে এডৱে দিবা ঠিক আছে এটো কোনে তোমালোকে কিলোগ্ৰাম বুলি লিখিবা ঠিক আছে ইয়াত তোমালোকে কিলোগ্ৰাম বুলি লিখিবা পাইবানে একেবাৰে সহজ হয় আৰু ইংৰাজী দিলে তোমালোকে কেজি বুলি লিখিবা তোমালোকে মানে ইংলিছতো মই লিখি থৈছো মই দেখাই দিম তোমালোকক ঠিক আছে তোমালোকে এডৰে কিলোগ্ৰাম বুলি লিখি দিবা হ'ব ঠিক আছে তো 1 নম্বৰৰ এটোৰ সলিউশন আমি কৰিলো এতিয়া 1 নম্বৰৰ বিটুত চোৱা 1 নম্বৰৰ বিটুত তোমালোকক দিছে যে প্ৰতি বছৰৰ উৎপাদনক নিকটতম হাজাৰলৈ আসন্নমান উলিয়াই দানৰ উৎপাদনৰ পাৰ্থক্য অনুমান কৰা মই তোমালোকক কৈছিলো নহয় যে কৰিছা হোৱা 1.52 কৰিবৰ কাৰণে 1.42 দৰকাৰ হ'ব ঠিক আছে 1.4 ত আসন্নমান কেনেকৈ ওলাই হেতু আমি শিকিছো হয়নে তো তোমালোকে যদি এই ভিডিওটো চোৱা নাই তেনেহলে চাই লবা ঠিক আছে তেনেহলে তোমালোকে গম পাবা যে আসন্নমান কেনেকৈ ওলাব লাগে ওকে ইয়াত তুমি বুজাই দিম হলে তোমালোকে হেতু ভিডিও চালে তোমালোকৰ কনসেপ্টটো ভালকৈ ক্লিয়াৰ হ'ব ঠিক আছে তোমালোকে সহজতে যি কোনো সংখ্যাৰ যি কোনো স্থানৰ কাৰণে আসন্নমান উলিয়াব পাৰিবা ঠিক আছে তো চোৱা প্ৰতি বছৰৰ অৰ্থাৎ দুটা বছৰই দিছে ঠিক আছে প্ৰতি বছৰৰ উৎপাদনক নিকটতম হাজাৰলৈ আসন্নমান উলিয়াই দানৰ উৎপাদনৰ পাৰ্থক্যৰ অনুমান কৰা ঠিক আছে গতিকে আমি দুইটা বছৰৰ কাৰণে কি কৰিম চোৱা নিকটতম হাজাৰলৈ কৈছে ঠিক আছে মানে হাজাৰৰ স্থানৰ কাৰণে আসন্নমান উলিয়াম চোৱা একক দশক শতক হাজাৰ ঠিক আছে কেই হাজাৰ 9000 একক দশক শতক হাজাৰ ঠিক আছে তোমালোকে চোৱা এই সংখ্যাটোৰ যদি আমি হাজাৰৰ স্থানৰ কাৰণে আসন্নমান উলাও কিমান হ'ব চোৱা একক দশক শতক হাজাৰ হাজাৰৰ স্থানত কিমান আছে মই সংখ্যাটো আগতে ইয়াত লিখি লও চোৱা 9 8 5 6 একক দশক শতক হাজাৰ হাজাৰৰ স্থানত কিমান আছে 9 আছে 9ৰ হুফালে কিমান আছে 8 আছে 8 টো পাছতকৈ সৰু নে ডাঙৰ হয় যেতিয়া 8 টো পাছতকৈ সৰু হ'ব অৰ্থাৎ আমি মানে যোনটো গড়ৰ কাৰণে আমি বা যোনটো স্থানৰ কাৰণে আমি আসন্নমান উলাম সেই স্থানটোত থকা সংখ্যাটোৰ হুফালে থকা সংখ্যাটো যদি পাছতকৈ ডাঙৰ হয় তেনেহলে আমি মূল সংখ্যাটোৰ সৈতে 1 এটা যোগ কৰিম আৰু যদি সংখ্যাটো পাছতকৈ সৰু হয় মানে হুফালৰ সংখ্যাটো যদি পাছতকৈ সৰু হয় তেনেহলে আমি একো যোগ নকৰো ঠিক আছে তো চোৱা 8 টো পাছতকৈ ডাঙৰ হয় গতিকে আমি কি কৰিম 9 টো আমি 10 বনাই দিম ঠিক আছে আৰু এই যে তিনটা অংক আছে গুটেইখিনি আমি শূন্য বনাই দিম তিনটা অংক আছে তিনটা শূন্য বনাই দিম ঠিক আছে গতিকে এই যে 9856 সংখ্যাটো আছে এটোৰ হাজাৰৰ স্থানৰ কাৰণে কি হ'ব নিকটতম হাজাৰলৈ আসন্নমান যদি আমি উলাও কি হ'ব 10000 হ'ব ঠিক আছে এতিয়া এই সংখ্যাটো লৈ চোৱা তোমালোকে সংখ্যাটো কিমান আছে 12347 ঠিক আছে 12347 তো এটোৰ যদি আমি
নিকটতম হেজাৰলৈ যি আসন্ন মান ওলাও কিমান হ'ব চোৱা একক দশক শতক হাজাৰ হাজাৰৰ ঘৰত কিমান আছে 2 আছে ঠিক আছে আৰু 2ৰ সোঁফালে কিমান আছে 3 আছে মই তোমালোকক কৈছো নহয় যে 5তকৈ সোঁফালেতো অংকটো যদি 5তকৈ সৰু হয় তেনেহলে আমি একো যোগ কৰিব নালাগে ইয়াত আমি 12 লিখিম আৰু এই তিনিটা অংক যে আছে এই তিনিটাৰ কাৰণে আমি তিনিটা শূন্য লিখি দিম ঠিক আছে আৰু তোমালোকে যদি এইদৰে উলিওৱাত কোনো অসুবিধা পোৱা তেনেহলে তোমালোকে এইদৰে ওলাব পাৰা চোৱা 9856 সংখ্যাটো 10000ৰ বেছি ওচৰত নে 9000ৰ বেছি ওচৰত 9000ৰ বেছি ওচৰত নহয় 10000ৰ বেছি ওচৰত কাৰণ চোৱা ইয়াত যদি আমি মাত্ৰ 144 এটা যোগ কৰি দিওঁ ঠিক আছে তেনেহলে 10000 হৈ যাব এক যদি 9000 বনাবলৈ যাও তেনেহলে এই গুটেইখিনি বিয়োগ কৰিব লাগিব ঠিক আছে তাৰ মানে এই সংখ্যাটো 10000ৰ বেছি ওচৰত 9000তকৈ বহুত আঁতৰত ঠিক আছে আৰু এই সংখ্যাটো 12000ৰ বেছি ওচৰত ঠিক আছে এই সংখ্যাটো 13000তকৈ 12000ৰ বেছি ওচৰত গতিকে ইয়াৰ হেজাৰলৈকে আসন্ন মান হ'ব 12000 ঠিক আছে গতিকে আমি 12000ৰ পৰা 10000 বিয়োগ কৰি দিলে আমাৰ আনসাৰটো ওলাই যাব তোমালোকে এইদৰে কৰিব লাগিব চোৱা তোমালোকে এইদৰে লিখিবা নিকটতম হাজাৰলৈ আসন্ন মানৰ পাৰ্থক্য নিকটতম হাজাৰলৈ আসন্ন মানৰ পাৰ্থক্য ডাঙৰ সংখ্যাটো আমি কি পাইছো 12000 ঠিক আছে তো 12000 লিখি লোৱা ঠিক আছে 12000 লিখি লোৱা 12000 লিখিলো এতিয়া আমি ইয়াত লিখিম কিমান সৰু সংখ্যাটো কিমান 10000 ঠিক আছে আমি 12000ৰ পৰা 10000 বিয়োগ কৰিম 10000 লিখি লোৱা তোমালোকে এতিয়া তোমালোকে মোক কোৱা 12000ৰ পৰা 10000 গলে কিমান 2000 তোমালোকে দূৰ কৰিব পৰা 0 পৰা 0 গলে 0 0 পৰা 0 গলে 0 0 পৰা 0 গলে 0 2 পৰা 0 গলে 2 আৰু 1 পৰা 1 গলে 0 0টো লিখিব নালাগে ঠিক আছে তোমালোকে বিয়োগ চিহ্ন এটা দিবা ঠিক আছে এতেকে তোমালোকে তলত লিখি দিব পাৰা এতেকে নিৰ্ণয় পাৰ্থক্য কিমান 2000 ঠিক আছে এটো তোমালোকে লিখিবা 2000 বুলি ঠিক আছে গতিকে এ আৰু বিৰ সমাধান আমি কৰিলো এতিয়া সিট কি দিছে আমি চাম সিট তোমালোকক চোৱা কি দিছে সিট তোমালোকক দিছে আনুমানিক পাৰ্থক্যই কৃষকক পৰৱৰ্তী বৰ্ষৰ বাবে বা বছৰৰ বাবে পৰিকল্পনা কৰাত কেনেদৰে সহায় কৰিব ঠিক আছে তো ইয়াত তোমালোকে এডো লিখি দিবা এটো কাৰণে উত্তৰটো এইদৰে ধুনীয়াকৈ লিখিবা যে আনুমানিক পাৰ্থক্যই কৃষকজনক অহা বছৰৰ বৰ্ধিত শস্যখিনি সম্ভালিবলৈ কিমান অতিৰিক্ত ভঁৰালৰ ঠাই আৰু বনোৱাৰ প্ৰয়োজন হ'ব তাৰ এক খৰতকীয়া ধাৰণা দিয়াত সহায় কৰিব ঠিক আছে এইদৰে তোমালোকে লিখি লবা মই আকৌ এবাৰ দেখাই দিছো এইখিনি হ'ব এৰ কাৰণে ঠিক আছে 1 নম্বৰ এৰ কাৰণে এইখিনি হ'ব 1 নম্বৰৰ বিৰ কাৰণে হ'ব আৰু এইখিনি হ'ব 1 নম্বৰৰ সিৰ কাৰণে হ'ব ষ্টুডেন্টস এইদৰে তোমালোকে ধুনীয়াকৈ লিখি লবা এতিয়া 1 নম্বৰৰ প্ৰশ্নৰ সমাধানখিনি ইংলিছত চাম ঠিক আছে চোৱা 1 নম্বৰৰ এৰ কাৰণে তোমালোকে ইংৰাজীত এইদৰে লিখিবা দা ডিফাৰেন্স ইন ৰাইচ প্ৰডাকশন বিটুইন দা টু ইয়াৰ্স এইদৰে লিখিবা ঠিক আছে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিবা ইমান ওলাব তাৰ পিছত চোৱা বিৰ কাৰণে এইদৰে লিখিবা ডিফাৰেন্স টু দা নিয়াৰেষ্ট 1000 এই ৰিয়াৰেষ্ট হৈ গৈছে এটো নিয়াৰেষ্ট হ'ব ঠিক আছে এটো n হয় ঠিক আছে ডিফাৰেন্স টু দা নিয়াৰেষ্ট 1000 ইমান ওকে ঠিক আছে এক সেকেন্ড ইয়াত চোৱাচোন মই হেৰি দিছো নাই তোমালোকে কিন্তু চোৱা ইয়াত কেজি বুলি দিব লাগিব বা কিগ্ৰা বুলি দিব লাগিব ঠিক আছে মানে কিলোগ্ৰাম আৰু এই কিগ্ৰাই কিলোগ্ৰাম বুজাইছে ঠিক আছে তোমালোকে ইয়াত এটো লিখিব লাগিব ঠিক আছে কাৰণ আমি ইয়াত দানৰ ওয়েট ওলাই আছো ঠিক আছে তোমালোকে কিগ্ৰা বুলি লিখিবা অৰ্থাৎ নিৰ্ণয় পাৰ্থক্য কিমান কিলোগ্ৰাম 2000 কিলোগ্ৰাম হ'ব ঠিক আছে ইয়াত তোমালোকে ইংলিছত এৰ কাৰণে এইখিনি লিখি লোৱা বিৰ কাৰণে এইখিনি লিখি লোৱা আৰু সিৰ কাৰণে এইখিনি লিখি লোৱা ঠিক আছে আৰু তোমালোকে এইদৰে লিখিব পাৰা ইয়াত তোমালোকে লিখিব পাৰা therefore required difference কিমান 2491 কেজি ঠিক আছে এইটো তোমালোকে এইখিনি লিখিব পাৰা আৰু ইয়াত তোমালোকে লিখিব পাৰা therefore
required difference equal 2000 kg ঠিক আছে ওকে তোমালোকে এদের ধুনিয়াকৈ লিখি লবা আৰু সিৰ কাৰণে এটো লিখিবা হ'ব এটো ধুনিয়াকৈ তোমালোকে লিখিবা তো এতিয়া বলা 2 নম্বৰ তোমালোকক কি দিছে চাই লও 2 নম্বৰ তোমালোকক দিছে পৃথিৱীৰ পৰা সূৰ্যলৈ গড় দূৰত্ব হৈছে 149,597,870 কিলোমিটাৰ আৰু মংগল গ্ৰহৰ পৰা সূৰ্যলৈ গড় দূৰত্ব হৈছে 227,943,824 কিলোমিটাৰ তাৰপিছত এত তোমালোকক দিছে মংগল সূৰ্য আৰু পৃথিৱী সূৰ্যৰ দূৰত্বৰ মাজৰ সঠিক পাৰ্থক্য গণনা কৰা তাৰপিছত বিত তোমালোকক দিছে এই দূৰত্ববোৰ নিকটতম 10 নিযুত স্থানলৈ আসন্নমান উলিয়াই এই মানবোৰৰ মাজৰ পাৰ্থক্য অনুমান কৰা ঠিক আছে এত তোমালোকক মংগল গ্ৰহ আৰু সূৰ্যৰ মাজৰ দূৰত্ব দিছে আৰু পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব দিছে এই দূৰত্ব দুটাৰ মাজৰ পাৰ্থক্য উলিয়াবলৈ দিছে ঠিক আছে তো পাৰ্থক্য উলিয়াবৰ কাৰণে আমি কি কৰিব লাগে পাৰ্থক্য উলিয়াবৰ কাৰণে আমি সদায় ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিব লাগে গতিকে এতিয়া ডাঙৰ সংখ্যা কোনটো ইয়াত চোৱা এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা ইয়াত নটা অংক আছে এই সংখ্যাটোত এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা এই সংখ্যাটোতো নটা অংক আছে ঠিক আছে গতিকে অংকৰ ফালৰ পৰা চাবলৈ গ'লে দুটা সংখ্যা সমান হয় কিন্তু তোমালোকে এতিয়া এই দুটাৰ কোনটো ডাঙৰ হয় কেনেকৈ উলিয়াবা চোৱা ইয়াত 2 আছে ইয়াত 1 আছে ঠিক আছে তো যেহেতু ইয়াত 2 আছে গতিকে এটো ডাঙৰ এটো সৰু আৰু তোমালোকে এডৰটো জানা ন যে আমাৰ সৌৰজগতৰ যিবিলাক গ্ৰহ আছে সেই গ্ৰহবিলাকৰ মাজত পৃথিৱী দূৰত্বৰ ফালৰ পৰা সূৰ্যৰ পৰা 3 নম্বৰ স্থানত আছে 4 নম্বৰ স্থানত আছে মংগল গ্ৰহ গতিকে মংগল গ্ৰহৰ পৰা সূৰ্যৰ মাজৰ দূৰত্বটো পৃথিৱীৰ পৰা সূৰ্যৰ মাজৰ দূৰত্বতকৈ কি হ'ব বেছি হ'ব অৰ্থাৎ এটো দূৰত্ব বেছি এটো সৰু আমি কি কৰিব লাগিব এটোৰ পৰা এটো বিয়োগ কৰি দিব লাগিব ঠিক আছে গতিকে তোমালোকে এটো লিখিবা আৰু চোৱা প্ৰশ্নটো তোমালোকে এবাৰ ইংলিছত চোৱা তোমালোকক মই ইংলিছতো উত্তৰখিনি কৈ দিম ন দুইটা সমাধান তোমালোকক ইংলিছতো দেখাই দিম তো চোৱা এটা তোমালোকক দিছে the average distance from the earth to the sun is 149,597,870 kilometer and the average distance from Mars to the sun is 227,943,824 kilometer টেস্ট মানে এই সংখ্যাবিলাক তোমালোকক মানে হেৰি দিছে ইন্টাৰনেশ্যনেল সিস্টেমত দিছে আন্তৰ্জাতিক পদ্ধতিত দিছে কমাবিলাক ঠিক আছে তো তোমালোকে আন্তৰ্জাতিক পদ্ধতিতে পঢ়িবা ওকে তাৰপিছত তোমালোকক ক্যালকুলেট কৰিবলৈ দিছে ক্যালকুলেট দ্য এক্সাক্ট ডিসটেন্স বিটুইন দ্য ডিসটেন্স অফ মার্স সান এন্ড আর্থ সান ঠিক আছে তাৰপিছত তোমালোকক বিট দিছে বাই ৰাউন্ডিং দিস ডিসটেন্স টু দ্য নিয়ারেস্ট 10 মিলিয়ন এস্টিমেট দ্য ডিফারেন্স বিটুইন দিস ভ্যালুস ঠিক আছে তো বলা উত্তৰটো চাও প্ৰথমে কি কৰিম অসমীয়াত চাম ঠিক আছে কাৰণ অসমীয়া হল আমাৰ মাতৃভাষা অসমীয়াত চাই ললে ইংলিছত লিখাটো সহজ হৈ যাব ঠিক আছে আৰু সকলোৱেটো ইংলিছত নিলিখে ঠিক আছে বেছিভাগ ষ্টুডেণ্টে অসমীয়াতে লিখে ঠিক আছে সেইকাৰণে মই অসমীয়াত দিওঁ আগতে ঠিক আছে আৰু এনেকুৱা নহয় যে ইংলিছত নিদিওঁ ইংলিছতো তোমালোকক দিওঁ কিন্তু অলপ পিছত দিওঁ ঠিক আছে চোৱা মংগল সূৰ্য আৰু পৃথিৱী সূৰ্যৰ মাজৰ দূৰত্ব কি কৰিব লাগিব আমি ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো কি কৰিব লাগিব বিয়োগ কৰিব লাগিব এটো হৈছে ডাঙৰ সংখ্যা এটো হৈছে ডাঙৰ সংখ্যা আৰু এটো হৈছে সৰু সংখ্যা ঠিক আছে গতিকে এটো সংখ্যা আমি ওপৰত বহাই এটো তলত বহাই আমি এটোৰ পৰা এটো বিয়োগ কৰি দিম এই দৰে তোমালোকে কৰিব লাগিব চোৱা সংখ্যা কেইটা মই ইয়াত লিখি লম তোমালোকে ইয়াত চোৱা 227,943 ঠিক আছে 824 এটো হৈছে ডাঙৰ সংখ্যাটো ঠিক আছে তাৰপিছত তোমালোকে সৰু সংখ্যাটো লিখি লোৱা 149 তাৰপিছত আছে 597 তাৰপিছত আছে 870 ঠিক আছে তো আমি কি কৰি আছো আমি দূৰত্ব লৈ আছো আৰু এইবিলাক দূৰত্ব কিহত দি আছে কিলোমিটাৰত দি আছে গতিকে তোমালোকে কিলোমিটাৰ বুলি লিখি লোৱা ঠিক আছে আৰু আমি কি কৰি আছো ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰি আছো গতিকে তোমালোকে ইয়াত বিয়োগ চিহ্ন এটা দিবা ঠিক আছে বিয়োগ চিহ্ন দি এনেকৈ আছে এটা দি লবা এতিয়া বিয়োগ কৰি থাকা ঠিক আছে এতিয়া তোমালোকে মোক কোৱা 4 ৰ পৰা 0 গলে কিমান 4 ৰ পৰা 0 গলে কিমান 4 তাৰপিছত আছে 2 2 ৰ পৰা 7 যায় নে না যায় কাৰণ 7টো ডাঙৰ 2টো সৰু আমি কি কৰিম ইয়াৰ পৰা 1 এটা মনে মনে দাৰ কৰিম
এক এটা দাঁৰ কৰি যদি মনে মনে ইয়াত বহাই দিওঁ কিমান হ'ব 12 হ'ব 12 পৰা 7 গ'লে কিমান 7 5 12 গতিকে ইয়াত হ'ব 5 ঠিক আছে ইয়াত হ'ব 5 ইয়াত কিমান আছে 7 আছে কাৰণ এক এটা দাঁৰ কৰি ইয়াত নিছিলো মানে গতিকে 7 ৰ পৰা 8 যায় নে নাযায় কাৰণ 7 তকৈ 8 ডাঙৰ কি কৰিম আমি ইয়াৰ পৰা এক দাঁৰ কৰিম মনে মনে ইয়াত আমি বহাই দিম কিমান হৈ যাব 17 17 ৰ পৰা 8 গ'লে কিমান হ'ব 17 ৰ পৰা 8 গ'লে হ'ব 9 ঠিক আছে গতিকে তোমালোকে ইয়াত কি বহাব লাগিব 9 বহাব লাগিব তোমালোকে এটো 9 ইয়াত বহাই দিবা ঠিক আছে তাৰ পিছত চোৱা ইয়াত কিমান আছে ইয়াত আছে 2 কাৰণ এক এটা দাঁৰ কৰি ইয়াত নিছিলো 2 ৰ পৰা 7 যায় নে নাযায় কি কৰিব লাগিব এক এটা দাঁৰ কৰি মনে মনে ইয়াত বহাব লাগিব এক এটা দাঁৰ কৰি মনে মনে বহাই দিলে হৈ যাব 12 12 ৰ পৰা 7 গ'লে কিমান 7 5 12 কিমান হ'ব 5 বহিব তোমালোকে ইয়াত 5 বহাই দিবা ঠিক আছে এটো 5 বহাবা ইয়াত কিমান আছে ইয়াত আছে 3 3 ৰ পৰা 9 গ'লে 9 না যায় 3 ৰ পৰা 9 গতিকে আমি এক দাঁৰ কৰিম কিমান হ'ব 13 13 ৰ পৰা 9 গ'লে কিমান হ'ব 13 ৰ পৰা 9 গ'লে হ'ব 4 তোমালোকে 4 লিখিবা ঠিক আছে তাৰ পিছত চোৱা ইয়াত আছে কিমান 8 আছে 8 ৰ পৰা যদি 5 যায় কিমান হ'ব 3 হ'ব কিয় 8 আছে কাৰণ এক এটা দাঁৰ কৰি ইয়াত নি মনে মনে বহাইছিলো ইয়াত ঠিক আছে ইয়াত ঠিক আছে এতিয়া চোৱা ইয়াত আছে 7 কাৰেন্ট গুছি গৈছে ষ্টুডেন্টস বেয়া নাপাবা ঠিক আছে ভিডিওটো শেষে হ'ব ঠিক আছে স্ক্ৰিনত ভালকৈ দেখা গৈছে নে দেখা নগলে তোমালোকে অলপ ব্ৰাইটনেছটো বঢ়াই লোৱা ঠিক আছে ব্ৰাইটনেছটো অলপ বঢ়াই লোৱা তেনেহলে তোমালোকে ভালকৈ দেখিব পাৰিবা ঠিক আছে এতিয়া চোৱা 7 ৰ পৰা 9 বিয়োগ কৰিব পাৰি নে নোৱাৰি কিয় নোৱাৰি কাৰণ ওপৰৰ সংখ্যাটো ডাঙৰ থাকিব লাগিব তেনেহলে আমি বিয়োগ কৰিব পাৰিম হনে তো ওপৰত আছে 7 তলত 9 বিয়োগ কৰিব নোৱাৰে কি কৰিম ইয়াৰ পৰা এক দাঁৰ কৰিম মনে মনে ইয়াত বহাই দিম কিমান হ'ব 17 হ'ব 17 ৰ পৰা যদি 9 বিয়োগ কৰি আমি কিমান পাম 17 ৰ পৰা 9 বিয়োগ কৰিলে 8 পাম কাৰণ 8 9 17 ঠিক আছে ইয়াত আছে কিমান ইয়াত আছে 1 কাৰণ এক এটা দাঁৰ কৰি ইয়াত বহাইছো ঠিক আছে ইয়াত আছে কিমান 2 2 ৰ পৰা আমি এক দাঁৰ কৰিম মনে মনে ইয়াত বহাই দিম কিমান হ'ব 11 হ'ব কাৰণ এক এটা দাঁৰ কৰিছিলো ইয়াতে 1 আছে ঠিক আছে তো চোৱা 1 ৰ পৰা 11 ৰ পৰা 4 যদি যায় কিমান থাকে 11 ৰ পৰা 4 গ'লে হ'ব কিমান 7 ঠিক আছে 7 4 11 ইয়াত কিমান আছে 1 আছে কাৰণ এক এটা দাঁৰ কৰি ইয়াত বহাইছিলো 1 ৰ পৰা 1 গ'লে কিমান 0 0 তোমালোকে ইয়াত লিখিব নালাগে ঠিক আছে আৰু ইয়াত তোমালোকে কিলোমিটাৰ লিখি দিব পাৰা কিলোমিটাৰ ঠিক আছে আৰু ইয়াত যে মই কাট পেন্সিলটো বহাইছো এইখিনি তোমালোকে লিখিব নালাগে সেইকাৰণে মই মুছি দিছো ঠিক আছে তোমালোকে এইখিনি বহোৱাৰ কোনো দৰকাৰ নাই ঠিক আছে তোমালোকে এটা ধুনীয়াকৈ লিখিবা ওকে তো তোমালোকে এতিয়া তলত লিখি দিবা যেহেতু আমি পাৰ্থক্য ওলাইছো ন দুটা দূৰত্বৰ মাজৰ পাৰ্থক্য ওলাইছো গতিকে তোমালোকে এদৰে ধুনীয়াকৈ লিখি দিবা যে এতেকে নিৰ্ণয় পাৰ্থক্য আমি পাৰ্থক্য কিমান পাইছো ইমান পাইছো ঠিক আছে মানে যেহেতু সংখ্যা দুটা যেহেতু কমা মানে আন্তৰ্জাতিক পদ্ধতিত বহাইছে গতিকে তোমালোকে আন্তৰ্জাতিক পদ্ধতিতে বহাবা ঠিক আছে এ তোমালোকে কিমি বুলি লিখি দিবা ঠিক আছে এটো মথিচিকাৰ মি হয় ঠিক আছে কিয়ে কিলো মিটাৰ কিলোমিটাৰ ঠিক আছে নিৰ্ণয় পাৰ্থক্য কিমান নিৰ্ণয় পাৰ্থক্য হৈছে 78,345,954 কিলোমিটাৰ ঠিক আছে যদি তোমালোকে ধুনীয়াকৈ লিখিবা তাৰ পিছত তোমালোকক কি কৰিবলৈ দিছে চোৱা তোমালোকক দিছে যে এই দূৰত্ববোৰ নিকটতম 10 নিযুত স্থানলৈ আসন্নমান উলিয়াই এই মানবোৰৰ মাজৰ পাৰ্থক্য অনুমান কৰা ঠিক আছে তোমালোকক এই যে দূৰত্ব দুটা দিছে এই দূৰত্ব দুটা 10 নিযুত স্থানলৈকে কি কৰিবলৈ দিছে তোমালোকক নিকটতম আসন্নমান ওলাবলৈ দিছে ওলাই তাৰ পিছত ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি ইহঁতৰ মাজৰ পাৰ্থক্য তুলনা কৰিবলৈ দিছে ঠিক আছে তো বলা সংখ্যা দুটা আমি আগতে লিখি লওঁ চোৱা এটো হৈছে ডাঙৰ সংখ্যা ঠিক আছে তোমালোকক কি কৈছে 10 নিযুত স্থানলৈ নিকটতম আসন্নমান ওলাবলৈ দিছে ঠিক আছে তো এতিয়া আমি কাউন্ট কৰিব লাগিব চোৱা একক দশক শতক হাজাৰ অযুত লাখ নিযুত 10 নিযুত স্থানলৈ তোমালোকক নিকটতম আসন্নমান ওলাবলৈ দিছে ঠিক আছে তো আমি নিযুতৰ 10 নিযুতৰ স্থানত কিমান পাইছো 2 পাইছো 2 ৰ হুফালে কিমান আছে 7 আছে এতিয়া তোমালোকে মোক কোৱা 7 টো 5 তকৈ ডাঙৰ হয় নে সৰু হয় 5 তকৈ ডাঙৰ হয় গতিকে কি হ'ব এই যে 2 আছে 2 টো হৈ যাব 3 ঠিক আছে অৰ্থাৎ এই 3 হৈ যাব তাৰ পিছত বাকি গুটিখিনি কি হৈ যাব শূন্য হৈ যাব ঠিক আছে এটোৰে হ'ব আৰু ঠিক আছে কমাটো ইয়াত বহিব ঠিক আছে তাৰ পিছত এই গুটিখিনি কাৰণে তোমালোকে
কমা বহাই দিবা মানে শূন্য বহাই দিবা ঠিক আছে এটো হৈছে ডাঙৰ সংখ্যাটোৰ কাৰণে 10 নিযুত স্থানলৈ নিকটতম আহন্নমান তাৰ পিছত সৰু সংখ্যাটোত চোৱা তোমালোকে সৰু সংখ্যাটো হৈছে 149 তাৰ পিছত আছে 597 তাৰ পিছত আছে 870 ঠিক আছে তো চোৱা একক দশক শতক হাজাৰ অযুত লাখ নিযুত 10 নিযুতৰ স্থানত কিমান আছে 10 নিযুতৰ স্থানত আছে 4 হুফালে আছে 9 টো পাছতকৈ ডাঙৰ হয় নে সৰু হয় ডাঙৰ হয় যেহেতু ডাঙৰ হয় গতিকে এই সাইড হৈ যাব 5 ঠিক আছে অৰ্থাৎ এনেকৈ আৰু এটো কি হৈ যাব শূন্য হৈ যাব আৰু এই গুটিকিনো শূন্য হ'ব মানে ঠিক আছে গতিকে এই যে সৰু সংখ্যাটো আছে এই সৰু সংখ্যাটোৰ 10 নিযুত স্থানলৈ যদি আমি নিকটতম আহন্নমান ওলাও তেনেহলে আমি এই সংখ্যাটো পাম ঠিক আছে এইটো আৰু ডাঙৰটোৰ কাৰণে এইটো পাম ঠিক আছে গতিকে আমি কি কৰিব লাগিব এইটোৰ পৰা এইটো বিয়োগ কৰিব লাগিব ঠিক আছে আমি যদি এইটোৰ পৰা এইটো বিয়োগ কৰি দিও তেনেহলে পাৰ্থক্যটো পাই যাম ঠিক আছে গতিকে তোমালোকে কি কৰিবা তোমালোকে এই যে সংখ্যাটো আছে ডাঙৰ সংখ্যাটো এটো ওপৰত লিখিবা ঠিক আছে এটো তোমালোকে ওপৰত লিখি লবা যে 230 তাৰ পিছত আছে তোমাৰ 000 ঠিক আছে তাৰ পিছত তোমালোকে এই সৰু সংখ্যাটো তলত লিখিবা আমি বিয়োগ কৰিম ন তোমালোকে এটো লিখিবা তাৰ পিছত ইফালে কিমান আছে 150 আছে এটো তোমালোকে বিয়োগ চিন এটা দি দিয়া ঠিক আছে আৰু আমি কি ওলাই আছো আমি দূৰত্ব ওলাই আছো দূৰত্বৰ এককটো কি দিয়া আছে কিলোমিটাৰ দিয়া আছে তোমালোকে কিমি বুলি দিবা ঠিক আছে কিমি অৰ্থাৎ কিলোমিটাৰ ঠিক আছে হল তো এতিয়া আমি এই ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম চোৱা 0 পৰা 0 গলে কিমান 0 0 পৰা 0 গলে 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 0 এতিয়া চোৱা 3 ৰ পৰা 5 নে যায় কি কৰিম এক এটা দাৰ কৰিম কিমান হ'ব 13 13 ৰ পৰা 5 গলে কিমান 8 ঠিক আছে ইয়াত কিমান আছে এক এটা আছে কাৰণ এক এটা দাৰ কৰি ইয়াত আমি নিছিলো ঠিক আছে গতিকে 1 ৰ পৰা 1 গলে কিমান 0 0 তে লিখিব নালাগে ঠিক আছে ইয়াত তোমালোকে লিখি দিবা এতেকে নিৰ্ণয় দূৰত্ব নহয় নিৰ্ণয় পাৰ্থক্য হ'ব হা তোমালোকে নিৰ্ণয় পাৰ্থক্য বুলি লিখিবা হ'ব নিৰ্ণয় পাৰ্থক্য বুলি তোমালোকে লিখি কি কৰিব লাগিব এই সংখ্যাটো লিখি দিবা 80 মিলিয়ন ঠিক আছে এ তোমালোকে কিমি বুলি লিখিবা ঠিক আছে তোমালোকে কিলোমিটাৰ বুলি লিখিবা ঠিক আছে পাইবানে তাৰমানে 80 মিলিয়ন কিলোমিটাৰ ঠিক আছে ওকে এজোৰ ধুনিয়াকৈ তোমালোকে লিখি লবা এতিয়া বলা আমি ইংলিছত চাই লওঁ ঠিক আছে ইংলিশ তোমালোকে এৰ কাৰণে এডো লিখিবা ঠিক আছে এৰ কাৰণে এডো লিখিবা তোমালোকে ঠিক আছে the exact difference between the distance of Mars sun and Earth sun ঠিক আছে এটো ডাঙৰ সংখ্যা এটো সৰু সংখ্যা ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে আমি এটো পাও এটো হ'ব নিৰ্ণয় দূৰত্ব ঠিক আছে ডিফাৰেন্স অৰ্থাৎ পাৰ্থক্য তাৰ পিছত তোমালোকে এডো লিখিবা estimated difference by rounding off to the nearest এটো nearest লিখিছো তোমালোকে nearest নিলিখি nearest লিখিব লাগিব ঠিক আছে nearest মানে নিকটতম ঠিক আছে nearest 10 million place এটো ডাঙৰ সংখ্যা হ'ব আৰু এটো সৰু সংখ্যা হ'ব ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে এটো পাবা আৰু যেহেতু সংখ্যা কেইটা আন্তৰ্জাতিক পদ্ধতিত সংখ্যাকেইটা যেহেতু কমা বহাইছে গতিকে তোমালোকে সংখ্যাবিলাক লিখোতে কমাবিলাক কি কৰিবা আন্তৰ্জাতিক পদ্ধতিতে বহাবা ঠিক ছাত্ৰ-ছাত্ৰীসকল কৰিছাৱা 1 পইণ্ট কমপ্লিট হ'ল পৰৱৰ্তী ভিডিঅ'ত আমি চাম কৰিছাৱা 1.6 ঠিক আছে তোমালোকে একটা এক্সাৰসাইজো মিস নকৰিবা এটা যদি মিস কৰি দিয়া তেনেহলে পৰৱৰ্তীটো বুজি নাপাবা ঠিক আছে গতিকে গুটেকেটা ভিডিঅ তোমালোকে চাবা ঠিক আছে আৰু যেটো ৰেগুলাৰলি তোমালোকে মোৰ ভিডিঅটো চোৱাই গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া তেনেহলে তোমালোকৰ ভাল হ'ব সাৰ্চ কৰিলে মোৰ ভিডিঅবিলাক ফটককে পাই যাবা আৰু নটিফিকেশনৰ জৰিয়তে ভিডিঅবিলাক পাই থাকিবা ঠিক আছে গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি পেলোৱা ওকে তো পৰৱৰ্তী ভিডিঅত পুনৰ লগ পাম আজি ভিডিঅ চোৱাৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ